So hey guys, আজি আমি ৰিভিউ কৰিবলৈ গৈ আছো 10 মিনিট ৰিলিজ হ'বলৈ গৈ থকা নতুন এখন মুভি যোনখনৰ নাম হ'ল শ্ৰীকান্ত আৰু সেইখনৰ লিড এক্টৰ আছে ৰাজকুমাৰ ৰাও আৰু আপোনালোকে যদি গম নাপায় শ্ৰীকান্ত কোন হয় তেওঁৰ সম্পূৰ্ণ নামটো হয় শ্ৰীকান্ত ভোলা আৰু তেওঁ কোন হয় আপুনি সেইটো গুগল কৰিলে গম পাই যাব আৰু বৰ্তমানৰ কাৰণে মই কৈ দিওঁ তেওঁ শ্ৰীকান্ত ভোলাই 98% স্ক'ৰ কৰিছিল 12ত আৰু তেওঁ এজন ব্লাইণ্ড ব্যক্তি আছিলে আৰু তেওঁ MIT গ্ৰেজুৱেট হয় গতিকে আপুনি ভাবক তেওঁ কিমানখিনি এচিভমেণ্ট কৰিছে আৰু তাৰ ওপৰতে তেওঁ নিজৰ কোম্পানী বনাই পেলাই তেওঁৰ দৰে অন্ধ মানুহবোৰক তাতে চাকৰি দিছে আৰু বহুত কিবা এচিভ কৰিছে গতিকে এইটো বহুতেই ডাঙৰ কথা আৰু মুভিখন এখন ইনস্পায়াৰিং মুভি হ'ব বহুত ইনস্পায়াৰ হ'ব মানুহ ইয়াৰ পৰা যেনেকৈ 12 ফেলৰ পৰা হৈছিলে যদি মুভিখন চাব যায় যেনেকৈ 12 ফেলখন তেতিয়া থিয়েটাৰ ৰিলিজ হৈছিল তেতিয়া বহুতে চাব যোৱা নাছিল কিন্তু OTT অহাৰ পিছত চবেই চালে চবেই এপ্ৰিচিয়েট কৰিলে ঠিক তেনেকৈ এখন লগতো হ'ব যেন লাগিছে যোনটো হ'ব নালাগে আমি থিয়েটাৰত গৈ পেলাই চাব লাগে আৰু মইতো বহুত হাইপ হৈ আছো মুভিখনৰ কাৰণে কাৰণ ৰাজকুমাৰ ৰায় যোনটো এক্টিং কৰিছে তাক মানে দেখি পেলাই নকবই যে এজন ৰাজকুমাৰ ৰাও হয় বুলি দেখি পেলাই ক'ব যে এইখন শ্ৰীকান্তেই হয় লাইক তেওঁ এজন শ্ৰীকান্ত ভোলাৰ লগত এটা ভিডিঅ' ৰিলিজ হৈছিলে কেইদিনমান আগতে এটা ভিডিঅ' চাইছিলোঁ মই আৰু তাতে তেওঁ শ্ৰীকান্ত ভোলাৰ লগত এক্টিং কৰি আছে আৰু তাতে দেখি পেলাই ক'ব যে এইজন ব্যক্তি দুজনো ছেমেই হয় দুজন মানে একেবাৰে ডিফাৰেঞ্চ ক'বলৈ মানে জাষ্ট ফেচখনৰ বাদে বেলেগ ডিফাৰেঞ্চে নাই এনেকুৱা টাইপ আৰু আপুনি গম পায় ৰাজকুমাৰ ৰাও কিমান এজন ভাল এক্টৰ হয় আৰু এনেকুৱা মুভি বলিউডত আজিকালি বহুত কম আহে কাৰণ বৰ্তমান চব মাছ মছলা আল বাল সেনেকুৱা টাইপে আহি থাকে কিন্তু বৰ্তমান যোনখন মুভি আহি আছে সেইখন মুভি আমি চবে এপ্ৰিচিয়েট কৰিব লাগে মুভিখনত ৰাজকুমাৰ ৰাও বাহিৰে জ্যোতিকা আছে তাৰ ওপৰতে শৰদ কিলকাৰ আছে আৰু ভাল ভাল এক্টৰ আছে গতিকে মুভিখনৰ এক্টিংটো ভালেই হ'ব চবৰে আৰু মুভিখনত কিছুমান কমেডি পাৰ্টছো সোমোৱা হৈছে আৰু মুভিখনত এনেকুৱা এজন ব্যক্তিৰ ওপৰত বনোৱা হৈছে যোনজন ব্লাইণ্ড হয় আৰু যোনজনে ইমানখিনি কৰিছে আৰু ৰিয়েল বায়'পিক হয় আৰু এনেকুৱা মানুহৰ ওপৰত বায়'পিক একচুৱেলি বনাব লাগে গতিকে চাওঁ মুভিখন কি কৰে কি নকৰে মইতো বহুত হাইপ হৈ আছো কাৰণ মুভিখন মোৰ ট্ৰেইলাৰটো চাই পেলাই বহুতেই ভাল লাগিছে তো আশা কৰোঁ আপোনালোকৰ মুভিখন ছাপোৰ্ট কৰিব আৰু চাবলৈ যাব কাৰণ মই চাবলৈ যাম আৰু এদিন ৰখি যাব যদি মন নাযায় প্ৰথম দিনা যাবলৈ দেন এদিন ৰখি যাব মই ৰিভিউটো দি দিম প্ৰথম দিনাই তাৰপিছত আপুনি ধুনীয়াকৈ চাব যাব পাৰে আৰু মুভিখন ৰিভিউ দিয়াৰ আগতে এইটোৱে ক'লোঁ যে 3 মিনিটৰ ট্ৰেইলাৰ আছিলে 3 মিনিটৰ ওপৰৰ ট্ৰেইলাৰ আছিলে ট্ৰেইলাৰটো মই চালোঁ 3 মিনিটৰ ওপৰৰ ট্ৰেইলাৰ আছিলে কিন্তু মই গমেই নাপালোঁ যে 3 মিনিটৰ ট্ৰেইলাৰ আছিলে লাইক ইমান ধুনীয়াকৈ ট্ৰেইলাৰটো এডিট কৰিছে আৰু 3 মিনিট কিমান ছেকেণ্ডৰ আছিলে কিন্তু মই গমেই নাপালোঁ যে ইমান দীঘল ট্ৰেইলাৰ আছিলে গতিকে মুভিখনো সেনেকাই হ'ব ব'ৰটো একদমেই নহওক চাগে ভাল লাগিব গতিকে আপোনালোকে ট্ৰেইলাৰটো চাইছেনে নাই কমেণ্টত কওক আৰু যদি চাইছে তো কেনেকুৱা লাগিছে সেইটো ক'ব কমেণ্টত